ৰেলগাড়ী এখনৰ কাষে কাষে ল'ৰা এজনে দৌৰি আছে আৰু সেই দৌৰি থকা কুৱেশ্যনটো সলভনো কেনেকৈ কৰিম যেনেকৈ এইটো কুৱেশ্যনতে কৈছে এখন 252 মিটাৰ লং ট্ৰেইন এখন দৌৰি আছে কিমান স্পীডত 125 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আৰু সেই একেটা দিশতে এজন মানুহেও দৌৰি আছে আমাক এটা কুৱেশ্যন কৰিছে সেই মানুহজনক ক্ৰছ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব আৰু এনেকুৱা যেতিয়া কুৱেশ্যন দিব য'ত একেটা দিশতে কোনোবা দুটা অবজেক্টে দৌৰি আছে আমি ৰিলেটিভ স্পীড ইউজ কৰিব লাগে যেনেকৈ একেটা দিশতে গৈ আছে সিহঁতৰ ডিফাৰেন্সটো ল'ব লাগিব অৰ্থাৎ 125 ৰ পৰা 17 কিলোমিটাৰটো বিয়োগ কৰিব লাগিব যেতিয়া আমি 125 ৰ পৰা 17 বিয়োগ কৰিম আমি পাই যাম 108 কিলোমিটাৰ আৰু এইটো হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টাত আমি এটো মিটাৰ প্ৰতি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব কাৰণ ডিসটেন্সটো কিহত আছে ডিসটেন্স আছে মিটাৰত যদি এইটো আমি মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিবলৈ ট্ৰাই কৰো তেতিয়া হলে আমি দেখিম 18 ৰ এইটো যাব 6 বাৰ অৰ্থাৎ 30 মিটাৰ পাৰ সেকেন্ড হৈ গল আমাৰ ৰিলেটিভ স্পীড আৰু ৰিলেটিভ স্পীড গম পোৱাৰ পাছত আমি ইয়াৰে পৰা কিমান টাইম লাগিব উলিওৱাটো খুব ইজি আমি কি কৰিম ডিসটেন্স আমাক দিয়া আছে 252 ডিভাইডেড বাই 30 কৰি দিম হেইটোৱে হৈ যাব আমাৰ কারেক্ট आंसर 252 ডিভাইডেড বাই 30 আৰু এটো সলভ কৰাৰ কাৰণে আমি 3 ৰে হৰণ কৰিলে 3 ৰে হৰণ কৰিলে 3 8 গুণ 24 কিমান থাকি গল 1 12 3 4 গুণ 12 আৰু শূন্য এটা আছে দশমিক এটা দি দিয়া অৰ্থাৎ 8.4 সেকেন্ড হৈ যাব আমাৰ কারেক্ট आंसर